2025 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব তোমালোকে বহুতে আমাক কোৱেশ্চন কৰি আছে তোমালোকৰ ফাইনেল পৰীক্ষা কেতিয়া আৰম্ভ হ'ব বা কোনটো মাহত তোমালোকৰ ফাইনেল পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে সো আজি স্পেশালি আমি দুটা কথা ডিসকাস কৰিম ফাইনেল পৰীক্ষা কোনটো মাহত অনুষ্ঠিত হ'ব আৰু এই কেইমাহমান তোমালোকৰ হাতত আছে এই কেইদিন তোমালোকে কেনেদৰে ষ্টাডি কৰিব লাগে কম সময়ৰ ভিতৰত তোমালোকে ষ্টাডি কৰি কেনেদৰে এটা ভাল ফলাফল দেখাব পাৰিবা পৰীক্ষাত ইয়াৰ বিষয়ে আমি ডিসকাস কৰিম তোমালোকে জাস্ট ভিডিওটো ভালদৰে ওয়াচ কৰা কিছুমান ষ্ট্ৰেটেজি মই তোমালোকৰ লগত আলোচনা কৰিম এইখিনি তোমালোকে যদি ফলো কৰা পৰীক্ষাত নিশ্চয় তোমালোকে ভাল ফলাফল দেখাব পাৰিবা সো প্ৰথমতে আমি আহো পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব তো 2024 বৰ্ষৰ ফাইনেল পৰীক্ষা 2024 বৰ্ষৰ এইচএছৰ ফাইনেল পৰীক্ষা অনুষ্ঠিত হৈছিল ফেব্ৰুৱাৰী মাহৰ 12 ফেব্ৰুৱাৰী তাৰিখ ঠিক আছে 12 ফেব্ৰুৱাৰী 24 বৰ্ষৰ ফাইনেল পৰীক্ষা আৰম্ভ হৈছিল 12 ফেব্ৰুৱাৰীৰ পৰা ঠিক আছে সো এই ডেটটোৰ পৰা আমি এটা ডেট ধাৰণা কৰিব পাৰো বা অনুমান কৰি আমি ক'ব পাৰো যে 2025 বৰ্ষৰ ফাইনেল পৰীক্ষা মানে ধৰি লোৱা তোমালোকৰ ফেব্ৰুৱাৰী মাহৰ 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহ ধৰি লোৱা 12 তাৰিখৰ পৰা তোমালোকৰ পৰীক্ষা 12 তাৰিখৰ পৰা 18 তাৰিখৰ ভিতৰত ফেব্ৰুৱাৰী মাহৰ তোমালোকৰ পৰীক্ষা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে জাস্ট আমি তো এক্সাক্ট ডেট তো ক'ব নোৱাৰো কাৰণ অফিচিয়ালি আমাৰ ওচৰত কোনো ধৰণৰ আপডেট নাই জাস্ট আমি ইয়াৰ পৰা 2024 বৰ্ষৰ যেটো পৰীক্ষা হৈছিল তাৰ পৰা আমি ধাৰণা কৰি ক'ব পাৰো যে 25 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত তোমালোকৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ঠিক আছে এতিয়া কথাটো হৈছে যে তোমালোকৰ হাতত এতিয়াতো সময় আৰু বেছি নাই যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে ভালদৰে পঢ়া শুনা আৰম্ভ কৰা নাই তোমালোকে নিশ্চয় চিন্তা কৰি আছা যে পৰীক্ষাতে কেনেদৰে ভাল ফলাফল দেখাব সো মই তোমালোকক জাস্ট এটা কথা কওঁ যিকেইটা তোমালোকৰ সময় গ'ল যিকেইদিন সময় নষ্ট হৈছে যেটো সময় অতিবাহিত হৈ গৈছে ওয়েস্ট হৈছে সেইখিনি চিন্তা নকৰিবা নেক্সট আমাৰ যেটো সময় আছে এতিয়াৰ পৰা এই সময়খিনি তোমালোকে কেনেদৰে ইউটিলাইজ কৰিব পাৰা এই সময়খিনি যাতে কেনেদৰে তোমালোকে সৎ ব্যৱহাৰ কৰিব পাৰা ইয়াৰ বিষয়ে তোমালোকে চিন্তা কৰা সো পাষ্ট ইজ পাষ্ট অলৰেডি আমাৰ সময় অতিবাহিত হৈ গ'ল এইখিক লৈ আমি চিন্তা কৰি নহব যে এইখিনিক চিন্তা কৰিলে আমাৰ ফিউচাৰত যেটো সময় আছে সেইখিনি নষ্ট হৈ যাব আজিৰ পৰা তোমালোকে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব সকলো প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব আমি পৰীক্ষাত ভাল ফলাফল দেখুৱাম কাৰণ চোৱা তোমালোকে এইচএছ সেকেন্ড ইয়াৰত পঢ়ি আছা কোনোবা হয়তো আৰ্টছত পঢ়ি আছা কোনোবা সায়েন্সত কোনোবা কমাৰ্চত ঠিক আছে এটা ষ্ট্ৰীম বেয়া নহয় ডিপেন্ড কৰিব তোমাৰ ওপৰত ইট উইল ডিপেন্ড অন ইউ তোমাৰ ওপৰত এনেকৈ নহয় যে আৰ্টছত পঢ়ি মানুহ সকলো বেকাৰ হৈ যায় নহয় পঢ়াৰ নিচিনা তোমালোকে ভালকৈ যদি পঢ়া কৰা ভালদৰে যদি ষ্টাডি কৰা বহুত স্কোপ আছে সায়েন্সতো স্কোপ আছে সকলো ষ্ট্ৰীমত স্কোপ আছে জাস্ট এটা যদি তুমি 30% পোৱা 35% পোৱা সো ইয়াৰ কোনো ভ্যালু নাথাকে তুমি ষ্টাডি কৰিব লাগিব ভালদৰে যদি পাৰ্সেন্টেজ আজিকালি হৈছে পাৰ্সেন্টেজৰ যুগ পাৰ্সেন্টেজ কৰিব লাগিব সো মিনিমাম এটা চোৱা আমি ডিএলএড কৰিবলৈ হলে হায়াৰ সেকেন্ডাৰীৰ পাছত চাবা ডিএলএড কৰে টিচাৰ সকলে কি কৰে ডিএলএড মিনিমাম পাৰ্সেন্টেজ আমাৰ 50 হ'ব লাগে কিমান থাকিব লাগিব 50% থাকিব লাগে যদি তোমাৰ 50% নহয় তেতিয়াহলে তুমি তোমাৰ যে 12 বছৰ যে তোমাৰ মা দেউতাই তোমাক পঢ়াইছে এই 12 ইয়াৰ্স এইখিনি তোমাৰ একেবাৰে বৰবাদ হৈ যাব সো আজিৰ পৰা তুমি সেই চিন্তাবোৰ ভাত দিয়া যেটো সময় তুমি নষ্ট কৰিছা সেইটো তুমি ভাত দিয়া নেক্সট এতিয়াৰ পৰা তুমি এটা ষ্ট্ৰেটেজি বনোৱা যে মই অলাগতিয়াল যেটো কামত তোমাৰ সময় নষ্ট কৰিছা বাহিৰত গৈছা বজাৰত গৈছা খেলিবলৈ গৈছা গুটেইখিনি বন্ধ কৰা মোবাইলত তো আমাৰ বিভিন্ন ধৰণৰ গেম আছে এইবোৰ গেম তোমালোকে কি কৰি আছে নষ্ট কৰি আছে এইখিনি তোমালোকে বন্ধ কৰা ঠিক আছে যদি তোমালোকে মোবাইলত যদি বেছি গেমত বা ইউটিউবত হোক বা ইনষ্টাগ্ৰামত এইবোৰ যদি তোমাৰ সময় নষ্ট কৰি থকা তেতিয়াহলে ভৱিষ্যত তুমি পিছত হেৰি কৰিবা চোৱা এই তোমাৰ ওচৰত 3-4 মাহ বা 5 মাহ আছে সময় এইখিনি তোমাৰ জীৱনৰ এটা সোণালী সুযোগ গোল্ডেন টাইম এই সময়টো তুমি নষ্ট নকৰিবা বহুতো ছাত্ৰ ছাত্ৰী আছে যে পৰীক্ষাৰ 1 মাহ আগত পঢ়া শুনা কৰে 1 মাহ বা 10 দিনত পঢ়ি আমি এইখিনি কমপ্লিট কৰিব নোৱাৰিম যিমানখিনি তোমাৰ টাৰ্গেট যিমান মেধা সম্পন্ন ছাত্ৰ তুমি হোৱা যিমান মেধা সম্পন্ন তুমি ছাত্ৰী হোৱা যদি তুমি পঢ়া শুনাৰ টাইম নিদিয়া তেতিয়াহলে ৰিজাল্ট কৰিব নোৱাৰিবা এতিয়া কথাটো হ'ল যে আমি কেনেকৈ পঢ়িম তো যিসকলে এতিয়ালৈকে ষ্টাৰ্ট কৰা নাই বা যিসকলে অলপ ষ্টাডি কৰি আছা তোমালোকে কমসে কম 12 পৰা 13 ঘণ্টা ডেইলি পঢ়া কমসে কম এই সময়খিনি তুমি লগাব লাগিব পঢ়া শুনা ঠিক আছে ইয়াৰ পাছত তোমালোকৰ ওচৰতে প্ৰতিখন সাবজেক্টৰ সিলেবাস কালেক্ট কৰা কোন টপিকৰ পৰা কোৱেশ্চন আহে
পুৰণি কুৱেশ্যনবোৰ কালেক্ট কৰা, এইখিনি তোমালোকে কালেক্ট কৰা আৰু সেইমতে ষ্টাডি কৰা। আৰু যদি তুমি চোৱা আমাৰ ষ্টাডি লিডছ একাডেমি, চ' আমাৰ ষ্টাডি লিডছ একাডেমি আমি কি কৰি আছো, তোমালোকৰ কিছুমান ছাবজেক্টৰ আমি গাইড দি আছো। এই ছাবজেক্ট কেইখন আমাৰ আছে তোমালোকৰ ইংলিছ, আছামিজ, পলিটিকেল, এডুকেশ্যন, স্বদেশ অধ্যয়ন, এই কেইখন ছাবজেক্টৰ আমি প্ৰপাৰ গাইড দি আছো। আমি ক'ব পাৰোঁ যে যিকেইটা ছাবজেক্ট আমাৰ এপত আমি ইনষ্টল কৰিছোঁ, আপলোড কৰিছোঁ, 100% তোমালোকৰ কমন থাকিব। আমি এই গোটেইখিনি ভালকৈ চালি জাৰি চাই কুৱেশ্যন আনচাৰবোৰ আমি আপলোড কৰিছোঁ আমাৰ কোৰ্চবোৰত। চ' বহুতো ছাত্ৰ ছাত্ৰী আমাৰ কোৰ্চবোৰত জইন হৈছে আৰু তোমালোকৰ মাজত বহুতো হয়তো এতিয়ালৈকে আমাৰ কোৰ্চত জইন হোৱা নাই। জাষ্ট তোমালোকে যে কম সময়ৰ ভিতৰত কেনেদৰে তোমালোকৰ এইখিনি কমপ্লিট কৰিব পাৰা, তোমালোকে যদি আমাৰ কোৰ্চেছবোৰত জইন হোৱা, তোমালোকে ধৰি লোৱা আমাৰ ইংলিছ কোৰ্চ আছে, ধুনীয়াকৈ চাপ্টাৰ ৱাইজ আমি কুৱেশ্যনবোৰ আপলোড কৰি ৰাখিছোঁ, ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। এনেকৈ কিছুমান কুৱেশ্যন আছে আমি 7টা 4টা 5টা কুৱেশ্যন মিলাই এটা আনচাৰ দিছোঁ। যিসকলে এতিয়ালৈকে ষ্টাৰ্ট কৰা নাই, তোমালোকে যেতিয়া আমাৰ কোৰ্চটোত জইন হৈ যাবা, আমি তোমালোকক আমাৰ লগত যোগাযোগ কৰিবা, চেট আছে, আমাক SMS কৰিবা, আমি তোমালোকক জাষ্ট কৈ দিম কোনকেইটা তোমালোকে আগতে শিকিব লাগে। তোমালোকৰ মাজত বহুতে কমপ্লিট কৰি লৈছে, কোৰ্চ কমপ্লিট কৰি লৈছে বা 90% কমপ্লিট হৈ গৈছে, তেওঁলোকৰ কোনো চিন্তা নাই। যিসকলে আৰম্ভ কৰা নাই তেওঁলোকৰহে প্ৰব্লেম। চ' তোমালোকে জাষ্ট আমাৰ এপটো ইনষ্টল কৰা, প্লে ষ্টৰত আছে বা এইটোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত আমি লিংক দি দিম, আমাৰ এপটোৰ লিংক দি দিম, বা প্লে ষ্টৰত গৈ তোমালোকে ষ্টাডি লিডছ একাডেমি চাৰ্চ কৰা, ইনষ্টল কৰা, এপটো ইনষ্টল কৰা, তাৰপিছত এই যে ছেকেণ্ডত ক্লিক কৰিবা, এনেকৈ আমাৰ কোৰ্চেছবোৰ আহি যাব, চব স্বদেশ, পলিটিকেল, পলিটি, আছামিজ, ইংলিছ। চ' ইংলিছ কোৰ্চত যেতিয়া তুমি ক্লিক কৰিবা, এনেকৈ আহি যাব, কণ্টেণ্টত ক্লিক কৰিবা, কণ্টেণ্টত ক্লিক কৰাৰ পিছত আমাৰ এই কুৱেশ্যন আনচাৰবোৰ দেখুৱাই দিব। চ' তাত তুমি জইন হ'ব লাগে কোৰ্চবোৰত। কিবা ডাউট হৈছে, বুজি পোৱা নাই, কোৰ্চবোৰত জইন হওঁতে স্ক্ৰীণত আমাৰ নাম্বাৰ দিয়া আছে, আমাৰ লগত যোগাযোগ কৰিবা, তোমালোকে কেনেদৰে জইন হ'ব লাগে আমি বুজাই দিম কিবা ডাউট থাকিলে। বা এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত মই আৰু এটা ভিডিঅ' লিংক দি দিম, সেইটো ভিডিঅ' তোমালোকে চাই কোৰ্চবোৰত কেনেদৰে জইন হ'ব লাগে তোমালোকে মানে সহজতে জইন হ'ব পাৰিবা। আৰু হোৱাটছআপ গ্ৰুপৰ লিংক দি আছে, এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক দি আছে, যিসকল জইন হোৱা নাই তোমালোকে জইন হৈ যাবা।